নমস্কাৰ আমি সকলোকে জনাই ভাল পাম যে বৰ্ণগড় মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে ৰিজাল্টৰ যি ধাৰাবাহিকতা ছাত্ৰ ছাত্ৰীৰ সফলতাৰ যি ধাৰাবাহিকতা হেয়া এইবেলিও অক্ষুণ্ণ ৰাখিবলৈ সম্ভৱ হৈছে। আজি আমি আমাৰ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ। তাত আমি এই বৰ্ষত স্নাতকৰ ২৭ জনে ফাৰ্ষ্ট ক্লাছ পাইছিলে, তেওঁলোকক আমি মাতিছিলোঁ, সম্বৰ্ধনা জনাইছোঁ। তাৰপিছত পিজিত 17 জনে ফাৰ্ষ্ট ক্লাছ পাইছে। এইটো এটা ৰেকৰ্ড, এইটো হাইয়েষ্ট ৰিজাল্ট আমাৰ 17 চনৰ পৰা পিজি হোৱাৰ পিছৰ পৰা হাইয়েষ্ট 17 জনে ফাৰ্ষ্ট ক্লাছ পাইছে। এগৰাকী ছাত্ৰীয়ে 70+ পাইছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এইবাৰ গভৰ্ণমেণ্টৰ চাকৰি পোৱা আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলকো নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকো সম্বৰ্ধনা জনাইছোঁ। এক সুন্দৰ পৰিৱেশ, আনন্দমুখৰ পৰিৱেশ, যে আমাৰ ছাত্ৰ ছাত্ৰীৰ সফলতাই আমাৰ আচলতে অস্তিত্ব নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰী সফল হ'লেহে আমি সফল হোৱা বুজায় শিক্ষকসকলে। গতিকে মোৰ বিভাগৰ এই চেগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মুৰব্বী অধ্যাপক হিচাপে মোৰ সহযোগী ডক্টৰ কেশৱানন্দ বৰা, ৰাহুল গুপ্তা, ডক্টৰ নিয়াজ আহমেদ, জিতুমণি দাস, বিকাশ শৰ্মা আৰু সুমিপল এতিয়া আছে ডিপাৰ্টমেণ্টত। এওঁলোকৰ গোটেইখিনিৰ এক সামূহিক প্ৰচেষ্টাই আচলতে এই ধৰণৰ ৰিজাল্ট ছাত্ৰ ছাত্ৰীয়ে কৰাত সুবিধা হৈছে। গতিকে আমাৰ বিভাগত আৰু এটা প্লাছ পইণ্ট আছে কি, যে আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ এক মধুৰ সম্পৰ্ক থাকে। প্ৰতিটো খোজতেই যিমান দূৰ সম্ভৱ আমি সহায় কৰাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে সদায় প্ৰচেষ্টা লওঁ আৰু ল'ৰা ছোৱালীখিনি এক্টিভো হয়। অকল বৰ্ণগড় মহাবিদ্যালয় আমাৰ বিভাগ বুলিয়েই নহয়, প্ৰতিটো বিভাগতেই আচলতে ভাল ফল দেখুৱাই আহিছে। গতিকে ইয়াৰ ভৱিষ্যতে যাতে এই ধৰণে মোৰ বিভাগ ৰাজনীতি বিজ্ঞান বিভাগ লগতে বৰ্ণগড় মহাবিদ্যালয়ৰ বিভিন্ন বিভাগে যাতে সফল হ'ব পাৰে, সেইটোৱে আমি কামনা কৰিম। আৰু সেই ৰিজাল্টে কলেজখনক এটা বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ সম্ভাৱনা যিহেতু আছে, গতিকে এই ক্ষেত্ৰত আমি আমাৰ অভিভাৱকসকলকো অনুৰোধ কৰিম যাতে আমাক সহযোগিতা কৰে। ছাত্ৰ ছাত্ৰীসকলে আমি সদায় তেওঁলোকক ভাল হোৱাটোৱে বিচাৰোঁ, তাৰ কাৰণেই প্ৰচেষ্টা হাতত লোৱা যায়, বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা যায়। গতিকে আজি অনুষ্ঠানটো এক সুন্দৰ অনুষ্ঠান হৈছে। সম্বৰ্ধনা জনাইছোঁ, আমি শুভাশীষ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক। গতিকে যাতে ভৱিষ্যতে নিজক সুপ্ৰতিষ্ঠিত কৰি সমাজখনত সুপ্ৰতিষ্ঠিত কৰি যাতে সমাজখনক আগুৱাই লৈ যাব পাৰে, সেই এটা আমাৰ আশা। আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা ওলাই গৈ বিভিন্ন দায়িত্বত থাকিব। সকলোকে সেইটোৱে অনুৰোধ কৰিছোঁ যাতে তোমালোকে অনেষ্টলি যি কামেই নকৰা লাগিলে অনেষ্টলি কৰিবা আৰু নিজৰ দেশ জাতিৰ কাৰণে নিজৰ সমাজৰ কাৰণে সেৱা আগবঢ়াবা। সেইটো তাৰ বাবে আমি মৰম আশীৰ্বাদ দিছোঁ ছাত্ৰ ছাত্ৰীসকলক। গতিকে এনেকুৱা যাতে ভৱিষ্যতে সুযোগ আমাৰ বিভাগে পাই থাকে আৰু যাতে ভাল হয় ৰিজাল্ট, সেইটোৰে প্ৰচেষ্টা আমাৰ থাকিব। গতিকে ছাত্ৰ ছাত্ৰীৰ সফলতাই আমাৰ মূল লক্ষ্য আমাৰ। গতিকে এই ক্ষেত্ৰত এই প্ৰচেষ্টাত আমাৰ কৰ্তৃপক্ষইতো সহযোগিতা কৰেই, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ সহযোগিতা লাগিবই, তেওঁলোকৰ প্ৰচেষ্টা লাগিব। ট্ৰাইংগুলাৰ কোঅপাৰেশ্যনটোহে আচলতে কাম্য, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী। গতিকে এই ধৰণে যদি আমি সহযোগিতাৰে আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই সফলতাৰ ধাৰাবাহিকতা নিশ্চয় চিৰদিন থাকিব।